হিয়া ভগা জনেহে জানে নভগাই কি বুঝে পুয়া জনেহে জানে নোপোৱাই কি বুঝে তাই যে গ'ল যে গ'লেই আৰু কেতিয়াও ঘূৰি নাহিল তাৰ পিছত স্বামীয়ে মূৰে কপালে হাত দি চোতালৰ মাজত বহিল प्यार में क्यों होता है একেখন বিচনাতে পত্নী আৰু স্বামী শুই থাকে তাই যে মনে মনে বেলেগলৈ মেছেজ কৰে সেয়া কিন্তু স্বামীয়ে নাজানে বিয়াৰ মাত্ৰ কেইদিনমান হৈছিলহে তাৰপিছত পত্নীয়ে মেছেজ খেলা আৰম্ভ কৰিছিল স্বামীয়ে গমকে নাপাইছিল কিয় গম পাব পত্নীক বিশ্বাস কৰে ন এনেতে এদিন দুদিন কৰি দিন বাগৰিল কিছুদিন পিছত পত্নী মাকৰ ঘৰলৈ উভতিল কিন্তু সেই যে উভতিল আৰু কিন্তু ঘূৰি নাহিল ইফালে স্বামীৰ অভিযোগ তাৰ মাক দেউতাকে মাটি সম্পত্তি চাই বিয়াখন পাতি দিছে ইয়াতে মানে ঘৰ সম্পত্তি মাটি সাইড দেখি বিয়াখন পাতি দিছিল তাৰ মাক দেউতাকে এইখিনিয়ে নহয় পত্নীয়ে মাটি সম্পত্তি সোণৰ গহনা দাবী কৰে আৰু স্বামীক অত্যাচাৰো কৰে ৰাজপথত স্বামীক মাৰে পত্নীয়ে যেতিয়া মানে মোৰ ওপৰত খং কৰে ৰাতি কৰি অত্যাচাৰ কৰে মাৰপিটো কৰিছিল মোৰ লগত ৰাস্তাটো ধৰি একদিন মোক মাৰছিল অই ডকাইতে যিমান টকা দাবী নকৰে সেয়া কিন্তু পত্নীয়ে কৰে কিমান টকা দাবী কৰে জানে শুনকচোন স্বামীৰ মুখেৰে 20 লাখ টকা বিচাৰি আছে সংসাৰৰ উপলক্ষে টাইমৰ পৰা টকা বিচাৰি আছে 20 লাখ টকা বিচাৰি আছে শুনিলে 20 লাখ টকা স্বামীৰ অভিযোগ অনুসৰি পত্নীয়ে স্বামীক বহু অত্যাচাৰ কৰে 3 বছৰ পাৰ হ'ল পত্নী ঘৰমুৱা নহল এতিয়া স্বামীয়ে কি কৰে স্বামী উপায়হীন ইফালে পত্নীয়ে ডিভোৰ্স নিদিয়ে ইফালে স্বামীৰ মন্তব্য পত্নী বেলেগৰ লগত বোলে লিভিঙত থাকে তাই লিভিঙত আছে বৰ্তমানে এতিয়া কি কৰিব স্বামীয়ে দ্বিতীয় বিবাহ কৰিব নোৱাৰে ইফালে মুখ্যমন্ত্ৰী কঠোৰ এতিয়া স্বামী উপায়হীন ঘটনা গোলকগঞ্জৰ বালাজানৰ পত্নীক বিচাৰি মুখ্যমন্ত্ৰীলৈ স্বামীৰ আবেদন এইজন স্বামী কংকন ৰায় এইদৰে মূৰে কপালে হাত দি চোতালৰ মাজত বহিছে 5 বছৰ আগতে কনক ৰায়ে বিয়া কৰাইছিল পিছে একেখন বিচনাত শুই থকা অৱস্থাতে পত্নীয়ে প্ৰেমিকাৰ লগত হাই হেল্ল মেছেজ কৰে কিন্তু স্বামী কনক ৰায়ে দেখিলে কিবা ক'লে পত্নী মাৰধৰ কৰে বহু কষ্টৰে কনক ৰায়ে এনেদৰে বৈবাহিক জীৱন চলোৱাৰ পিছত আকৌ এদিন পত্নীয়ে প্ৰেমিকাৰ লগত কথা পাতোতে ধৰা পৰিল স্বামীৰ হাতত কিন্তু স্বামীয়ে বুজাবলৈ ধৰিলে স্বামীক কৰে মাৰধৰ এতিয়া অকলশৰীয়া কনক ৰায় ঘৰত চিন্তিত হৈ পৰিছে মূৰে কপালে হাত দি এতিয়া কনক ৰায়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে